দুখী হোৱাৰ 10টা কাৰণ। মানুহ সকলো সময় দুখী থকাৰ কেইটামান কাৰণ জানক আহক। কিছুমান মানুহ প্ৰায় সকলো সময়ত দুখী থাকে আৰু তাৰ কাৰণ নাজানে, কিন্তু এই দুখী থকাৰ কাৰণ মানুহ শাৰীৰিক ও মানসিক অশান্তি ভোগে। এই ৰোগৰ কোনো ঔষধ পোৱা নাযায়। আজি আমি কথা পাতিম মানুহে কিয় দুখী থাকে আৰু দুখী থকাৰ কাৰণসমূহ কি কি। 1 নম্বৰ, ৰাতিপুৱা দেৰিকৈ উঠা। আপুনি হয়তো 10-11টা ঘণ্টা টোপনি মাৰে, কিন্তু আপোনাৰ তেনেকুৱা নালাগে যে আপুনি অতিৰিক্ত টোপনি মাৰে। যুক্তৰাষ্ট্ৰত নেশ্যনেল গৱেষণা কোৱা হৈছে 24ৰ পৰা 64 বছৰ বয়সী মানুহে সুস্থ থকাৰ বাবে 7ৰ পৰা 9 ঘণ্টা টোপনি যথেষ্ট। সেইবাবে ৰাতিপুৱা সোনকালে উঠিব লাগে। 2 নম্বৰ, অকল নিজৰ বাবে চিন্তা কৰা। আপুনি যদি অকল নিজৰ বাবে চিন্তা কৰে তেনেহ'লে আপুনি দুখী থাকিব। কাৰণ আপুনি ভাবিব মই সেইটো নাপালোঁ, কিয় নাপালোঁ, বেলেগৰ ইমান টকা আছে মোৰ কিয় নাই। জীৱনটোক অকল নিজৰ বাবে নহয়। APJ আবুল কালাম কেতিয়াও নিজৰ বাবে ভবাই নাই। APJ আবুল কালামে দেশৰ বাবে কি কৰি গৈছে সেয়া আপোনালোকে জানে। সেইবাবে অকল নিজৰ বাবে চিন্তা কৰিব নালাগে। 3 নম্বৰ, নিজৰ কাম সময়মতে নকৰা। আপুনি যদি এটা কাম কৰিব বুলি ভাবিছে, কিন্তু আজি কৰিম কালি কৰিম এনেকৈ দিনবোৰ পাৰ কৰি আছে, তেনেহ'লে আপুনি দুখী থাকিব। কাৰণ সময়ৰ কাম সময়মতে নহ'লে সেই কাম কেতিয়াও নহয়। সেইবাবে সময়ৰ কাম সময়মতে কৰাৰ চেষ্টা কৰিব। 4 নম্বৰ, পৰামৰ্শ দিয়া নিবিচাৰিলেও পৰামৰ্শ দিয়া মানুহৰ বহুতো আছে। আপুনি যদি তাৰে ভিতৰত এজন, তেনেহ'লে এই অভ্যাস আজিয়ে সলনি কৰক। কাৰণ পৰামৰ্শ দিয়া ভাল, কিন্তু যাক আপুনি পৰামৰ্শ দিছে সেই মানুহজনে পৰামৰ্শ গ্ৰহণ কৰিলে নে নাই। যদি সেই মানুহে পৰামৰ্শ গ্ৰহণ কৰিছে তেনেহ'লে আপোনাৰ ভাল লাগিব, আৰু যদি পৰামৰ্শ গ্ৰহণ কৰা নাই তেনেহ'লে আপুনি দুখী থাকিব। 5 নম্বৰ, মানুহৰ বাবে একো নকৰা। যিবিলাক মহান মানুহ আছিল তেওঁলোকে নিজৰ বাবে একো কৰা নাই, অকল মানুহ বা দেশৰ বাবে জীৱনটো উৎসৰ্গ কৰিছে, আৰু তেওঁলোকে এইটো কৰি বহুতো সুখী। কাৰণ তেওঁলোকে জানে যে এই জীৱনটো দুদিনৰহে। আপুনি মানুহৰ বাবে কিবা কৰক, যেনে গৰীব দুখীয়াক সহায় কৰক। দেখিব আপোনাৰ মনটো ভাল লাগিব আৰু মানুহৰ বাবে কিবা কৰা বুলি অনুভৱ হ'ব। 6 নম্বৰ, মিছা কথা কোৱা। কিছুমান মানুহ আছে সকলো সময়ত মিছা কথা কয়, তেওঁলোকৰ কথা কোৱা নাই। আপোনাৰ নিচিনা মানুহে যেতিয়া এটা মিছা কথা ক'ব তেতিয়া আপুনি দুখী পৰিব। কাৰণ যিসকল মানুহৰ মিছা কথা কোৱাৰ অভ্যাস আছে তেওঁলোকৰ একো নাই, কিন্তু এজন ভাল মানুহ মিছা কথা ক'লে তেওঁৰ নিজৰ দুখী অনুভৱ কৰিব। 7 নম্বৰ, মানুহক বিশ্বাস নকৰা। কিছুমান মানুহ আছে যিসকল বিশ্বাসৰ যোগ্য নহয়, কিন্তু সকলো মানুহ বিশ্বাসৰ যোগ্য নহয় এইটো কথা মিছা। সেইবাবে যিসকল মানুহ বিশ্বাসৰ যোগ্য নহয় তেওঁলোকক বিশ্বাস নকৰাই ভাল, কিন্তু যিসকল বিশ্বাসৰ যোগ্য সেইসকল মানুহক বিশ্বাস কৰিব লাগিব। 8 নম্বৰ, কাৰোবাৰ পৰা সহায় নাপালে। কিছুমান মানুহ আছে মানুহক বহুতো সহায় কৰে, কিন্তু যেতিয়া তেওঁ বিপদত পৰে তেওঁক সহায় কৰিবলৈ এজনো নাহে, আৰু সেই সময়ত সেই ব্যক্তিজনে দুখী হৈ পৰে। আচলতে সহায় কৰাৰ সময়ত তাৰ পৰা একো আশা কৰিব নালাগে। যদি কাৰোবাক কিবা দি আপুনি তাৰ পৰা কিবা এটা পোৱাৰ আশা কৰে তেনেহ'লে আপুনি দুখী থাকিব। সেইবাবে আপোনাৰ মানুহক সহায় কৰক, কিন্তু কিবা পোৱা আশা নহয়। কাৰণ যদি আপোনাৰ কোনো লক্ষ্যই নাথাকে তেনেহ'লে আপোনাৰ জীৱন কোনো ফালে গতি কৰিব সেয়া আপুনি নাজানে। সেইবাবে জীৱনত লক্ষ্য নিৰ্ধাৰণ কৰক। 10 নম্বৰ, বেছি চিন্তা কৰা মানুহ মাত্ৰই চিন্তা আছে। কাৰোবাৰ কম, কাৰোবাৰ বেছি, কাৰোবাৰ টকাৰ চিন্তা, কাৰোবাৰ মাটিৰ চিন্তা, কাৰোবাৰ চাকৰিৰ চিন্তা, কিন্তু কালিৰ বাবে চিন্তা কৰি আজিৰ জীৱনটো কষ্ট কৰি আছে। সেইবাবে কালি যি হ'ব সেয়ে কালি দেখা যাব। আজিৰ দিনটো উপভোগ কৰক। থ্যাংকস ফৰ ৱাচিং।